এই মুহূৰ্তত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ আহিছে। কঠোৰ হৈছে চৰকাৰ, নতুন নিয়ম বলবৎ হ'ব। কৰ্মচাৰীৰ বাবে আহিছে ডাঙৰ খবৰ। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এবাৰ NPS কৰ্মচাৰীৰ ক্ষেত্ৰত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। চাকৰি কালত লোৱা আগধন ঘূৰাই নিদিলে নাপাব পেঞ্চন। ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে এই নতুন নিয়ম আহিছে যে চাকৰিত নিয়োজিত হৈ থকা অৱস্থাত আগধন লোৱা NPS কৰ্মচাৰীৰ মৃত্যু হ'লেও সেই আগধন সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষই উদ্ধাৰ নকৰালৈকে পৰিয়াল পেঞ্চন মঞ্জুৰ কৰাত বাধা আৰোপ কৰা হৈছে। যে পৰিয়াল পেঞ্চনত বাধা আৰোপ কৰিছে ৰাজ্যৰ প্ৰশাসনীয় সংস্কাৰ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগে। আৰু বিভাগটোৰ সচিব মনিকা বৰগোহাঁয়ে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি আগধন লোৱা NPS কৰ্মচাৰীগৰাকীৰ অকাল মৃত্যুৰ সময়ত পাবলগীয়া মৃত্যু তথা অৱসৰকালীন গ্ৰেচুইটিৰ পৰা আগধনখিনি সংশ্লিষ্ট DDO তথা বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা উদ্ধাৰ নকৰালৈকে কোনো ধৰণৰ তদৰ্থ অনুকম্পামূলক পৰিয়াল পেঞ্চন বা তদৰ্থ পৰিয়াল পেঞ্চন মঞ্জুৰ কৰিব নোৱাৰিব। আনকি কৰ্মচাৰীগৰাকীৰ প্ৰাপ্য মৰগীয়া বানচৰ পৰা হ'লেও আগধনখিনি উদ্ধাৰ কৰাৰ কঠোৰ নিৰ্দেশনা দিয়া হৈছে। আনহাতে 60 বছৰ পূৰ্ণ কৰাৰ আগতেই অৱসৰ লোৱা, চাকৰিৰ পৰা বৰখাস্ত হোৱা আদি NPS কৰ্মচাৰীৰ পেঞ্চন লাভৰ ক্ষেত্ৰতো নিৰ্দিষ্ট কেতবোৰ নীতি নিয়ম প্ৰযোজ্য কৰা হৈছে। আৰু এই আছিলে কৰ্মচাৰীসকলৰ বাবে আজিৰ বিশেষ গুৰুত্বপূৰ্ণ খবৰ। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।